সমাগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ মন্তব্য পঞ্চায়ত এখন স্থানীয় চৰকাৰ বুলি মন্তব্য অগপৰ সভাপতিগৰাকীৰ পঞ্চায়তৰ গ্ৰামাঞ্চলৰ ৰাইজে নিজৰ সমস্যাসমূহৰ কথা ব্যক্ত কৰিব পাৰে এই মন্তব্য অতুল বৰাৰ ইফালে সমাগত নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল জয়ী হ'ব বুলি আশা প্ৰকাশ কৰে অগপৰ সভাপতিগৰাকীয়ে দলীয় বিসম্বাদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া কেবিনেট মন্ত্ৰীগৰাকীৰ কতো একো বিসম্বাদ নাই বুলি মন্তব্য অগপৰ সভাপতিগৰাকীৰ হয় পঞ্চায়ত নিৰ্বাচনো এই বিহুৰ মাজতে পঞ্চায়ত নিৰ্বাচন অত্যন্ত গুৰুত্বপূৰ্ণ সকলো গ্ৰামাঞ্চলৰ নাগৰিকৰ বাবে পঞ্চায়ত হৈছে এখন স্থানীয় আৰু সৰু চৰকাৰ ঠাউকতে পোৱা চৰকাৰ গতিকে এই পঞ্চায়ত নিৰ্বাচন সকলোৰে বাবে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে আজিৰ দিনটোত আৰু আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদে মিত্ৰতাৰে এই নিৰ্বাচনী যুঁজত এইবাৰ অৱতীৰ্ণ হৈছে আৰু ৰাইজৰ আমি আশানুৰূপ সঁহাৰি আমি নিশ্চয় পাম একো বিসম্বাদ নাই একো বিসম্বাদ অলপ মানে যেতিয়া ইলেকশ্যন এটা আহে তেতিয়া এনেধৰণৰ বহুতো আশা থাকে প্ৰত্যাশা থাকে তো এইবিলাক সাময়িক হয় ক'ৰবাত যদি তেনেকুৱা হৈছে ৰাজ্যখনৰ ক'ৰবাত সেইখিনি আমি দূৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম